Thank you. Thank you. ইলেকশন বছর আহি আছে এতিয়া আমি লিখা ইয়াৰ প্ৰশ্ন উত্তৰ এই প্ৰমোদে কি লিখিছে প্ৰমোদে কি কৈছে ইয়াৰ ওপৰতো গুৰুত্ব নাই ডাইৰেক্ট আমাৰ ওপৰত নজৰ এতিয়া চৰকাৰৰ নাথাকিবতো লাগি আছে মাথা না সরকার লাগিব এইটো যে মাথা লাগি আছে কি কথা আহিব এতিয়াতো ইউপিপিএল শেষ সরকার বনাব নোৱাৰিব ইউপিপিএলে সরকার বনাব নোৱাৰিব এইটো কথা এফসিও জানে এফসিও স্পষ্ট আজি আমাৰ খেতি দিলে ডিক্লেয়ার দিল আমি 22টা এতিয়া আৰু দ্বিতীয় বাৰ ইউপিপিএল চলা হ'ব লাগে একগোট হ'ব লাগে বুলি লেখা দিছে আমাৰ কাগজত দাখালি খেদে খেদি দিলে ডিক্লেয়ার যাখানে যা খেদি দিলে ডিক্লেয়ার হয়ে গেল আমার 22 জন সেই দিনা 5 তারিখের লেটার দিছে 5 তারিখের লেটার দিয়াতো মই 6 তারিখত পাইছে খেদি দিলে ডিক্লেয়ার হল এটা মানে জোজারা বলাইলে এটা ইউনাইটেড হব লাগে বলে আমার লেটার দিছে আমি আলোচনা করিব আমার ভুল নাই কিন্তু ভুল সদায় কিবা কৰি লৈ থাকিব নালাগে আমি জানো এইটো প্ৰচেছ খাৰ কাৰণে হৈছে এই প্ৰচেছটো যিটো কাম কৰি আছে আফসু ডিফেন্ড কৰে এইটো আফসু ডিফেন্ড কৰাৰ কাম হয় এইটো চন্দন আৰু কাম্পা চন্দন আৰু কাম্পা আগন্তুক যিটো বিটিচি নিৰ্বাচন ছেপ্টেম্বৰ মাহত পূজাৰ আগত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিপিএফ দল হিচাপে এবসলিউট মেজৰিটি লৈ পেলাই চৰকাৰ বনাব পৰাটো আজি 100% আমি ক'ব পাৰিম আৰু 100% ক'ব পাৰিম আমাৰ বিপিএফ দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এটো 100% সাকসেস হৈ গ'ল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মটতে মিডিয়াম খুব ভাল আজি যেটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো হেতুই যে আমি পটতে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপিএফ দলে যাতে এবসলিউট মেজৰিটি পাই পেলাই সরকার বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা হেতু এইটো আপোনালোকে কি ভাবে এইটো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়ার দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফসু সেক্ৰেটাৰী আৰু এই কিবা বড় সাহিত্য সভাৰ সেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব লাগে বুলি আফসু সেক্ৰেটাৰী বড় সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকম মততে আমি হেতুই লিখিছে আমাৰ কোনো আপত্তি নাই মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতিৰ দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব সবে কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়া পিছত আফসু সেক্ৰেটাৰী আৰু বড় সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে ইয়াত জড়িত কোন আছে ইয়াত বেলেগ নাই আপোনালোকে এই চন্দন আৰু কাম্পা কি শর্ত দিছে এইবিলাক ককশন 12 তাৰিখৰ পিছত নিউতে কিবা কিবি খব বুলি কৈছে 12 তাৰিখটো বাচ্চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আফসু বা বড় সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি শর্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছো
ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে চন্দন আৰু খাম্পা ইয়াতে জুই জ্বলাই আছেতো কিন্তু আপচো আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াছ হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ ইয়াৰ বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছোঁ চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা এইটো প্ৰমোদ বড়োৱে আমাৰ বহুত টিচাৰক BTC বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইছ্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইছ্যু নহয় এইটো লৈ আহিম মই